কোনজন ব্যক্তিক সিটি বাছৰ পকেট মাৰৰ নিচিনা লাগি আছে যিজন ব্যক্তিয়ে নিজেই সামাজিক মাধ্যমত আহি কয় যে মই চান্দা কালেকশ্যন কৰি থাকোঁ মই টেক্স লৈ থাকোঁ সেইজন ব্যক্তিয়ে এজন সন্মানীয় বিধায়কক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰাটো কিমানখিনি গ্ৰহণযোগ্য হ'ব পাৰে বেলেগক ইনচাল্ট কৰাৰ আগত নিজৰ চেহেৰাটো অলপ আইনাত চাই ল'ব লাগে নিজৰ ফেচটো অলপ শৃংখল চলিহাই চাওক কথা কোৱাৰ আগতেই দাঁত কেইটা ওলাই যায় আপোনালোকে চাইছে সংবাদ মাধ্যমত কেনেদৰে কথা পাতি থাকে তেওঁৰ চশমাৰ বাহিৰে বেলেগ আৰু কি আছে আপোনালোকে কওকচোন শৰীৰত 1 কিলো মাংস নাই দিন ৰাতি মাল খাই একেবাৰে শৰীৰৰ কেলছিয়াম সকলো নোহোৱা হৈ গৈছে শুকাই গৈছে সকলো কিছু শৰীৰত একেবাৰে কোনো পানী চানি একোৱেই নাই আপোনালোকে চাওক তেওঁৰ মুখৰ আকৃতি চাওক এইজন ব্যক্তি বাৰে বাৰে অসমৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰাৰ কাৰণে অসমত হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ কাৰণে উচতনিমূলক মন্তব্য কৰি থাকে তেওঁ যদি সঁচাকৈয়ে বীৰ লাচিত সেনাৰ ডাঙৰ নেতা তেতিয়াহ'লে তেওঁৰ সংগঠনৰ কেইবাজন ব্যক্তিক ইতিমধ্যে কেইবাজন নেতা কৰ্মীক ধৰি লৈ জেল হাজত ভৰাই থৈছে লগতে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিছিলে যে বীৰ লাচিত সেনা অসমৰ পৰা নিষিদ্ধ কৰা হ'ব সেই সময়ত এইজন শৃংখল চলিহাৰ মুখেৰে এটা শব্দ ওলোৱা নাছিলে তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা কথা কোৱাৰো সাহস পোৱা নাছিলে আৰু সেইজন ব্যক্তিয়ে যেতিয়া কোনোবা সন্মানীয় বিধায়কক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে তেতিয়া হয়তো বিষয়টো বেছি ভাল নালাগে গতিকে বীৰ লাচিত সেনাৰ সন্মানীয় কৰ্মকৰ্তা সন্মানীয় বিষয়ববীয়াসকলক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে এইজন ভণ্ডৰ কথা মতে অসমৰ পৰিৱেশ আপোনালোকে কেতিয়াও বিনষ্ট নকৰিব এইজনে কিন্তু আপোনালোকক ব্যৱহাৰ কৰি আছে তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে আপোনালোকক ব্যৱহাৰ কৰি আছে আপোনালোকক অৰ্ডাৰ কৰিব তাত যা চান্দা উঠা টেক্স উঠা বিপদত পৰিলে আপোনালোকে বিপদত পৰিব তেওঁ কিন্তু কেতিয়াও আগুৱাই নাযাব তেওঁৰ ইমান দম ইমান তেওঁৰ সাহস তেওঁ কিয় বীৰ লাচিত সেনাৰ যিজন শৃংখল চলিহাই কিয় জুবিনদাৰ মৃত্যুৰ পিছত জুবিনদাৰ ন্যায়ৰ কাৰণে এদিনো মাত মাতিবলৈ সাহস নাপালে চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠিবলৈ কিয় ইমান ভয় কৰে এইজন শৃংখল চলিহাই ন্যায় কিবা কৰাৰ লগে লগে চিঞৰি থাকে চিঞৰ বাখৰ কৰি থাকে মিয়া কাটিম এইটো কৰিম আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ মৃত্যুৰ পিছত যেতিয়া তেওঁ দেখিলে যে অসমৰ যিসকল ব্যক্তিয়ে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি আছে তেওঁলোকৰ বিৰুদ্ধে NSA লগাই আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজত ভৰাই আছে আৰু তেওঁ গম পালে এতিয়া যদি ময়ো মাত মাতোঁ তেতিয়াহ'লে মোৰোতো এনেই দশা হ'ব খুবেই চতুৰ হয় তেওঁ গতিকে মই বাৰে বাৰে অনুৰোধ জনাইছোঁ বীৰ লাচিত সেনাৰ যিসকল কৰ্মকৰ্তা আছে যিসকল সন্মানীয় বিষয়ববীয়া আছে আপোনালোকে এইজনৰ কথা মতে আপোনালোকে নচলিব এইজনৰ কথা মতে আপোনালোকে কোনো এটা কামেই নকৰিব বিপদত পৰিলে এইজনক আপোনালোকে কেতিয়াও নাপাব বহু কথাই ক'লোঁ কিবা ভুল ত্ৰুটি হ'লে সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ সকলোৱে ভালেই থাকক লগ পাম পৰৱৰ্তী ভিডিঅ'ত জয় জুবিন দা জয় আই অসম।